মই তোমাক বৰ ভাল পাওঁ তো কি ক'বা নাই বা কোৱা কথাটো কোৱা মই তোমাক বৰ ভাল পাওঁ আপোনালোকৰ দোকানত কি ক'ব কওক কিছু মানে প্ৰায় 1 কিলোমিটাৰ আঁতৰ যাব আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ হাই ফ্ৰেণ্ডছ আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো আপলোড কৰিম বুলি ৰাতিপুৱা ভাবিলোঁ কিন্তু সময়ৰ সুবিধা নোহোৱাৰ কাৰণে অকণমান দেৰি হৈ গ'ল চাওঁতে এতিয়া প্ৰায় আবেলি 3টামান বাজি গ'ল কিন্তু ভিডিঅ'টো আপলোড দিম বুলি ভাবিলোঁ যেতিয়া কামটো কৰিবই লাগিব এই ভিডিঅ'টো বনোৱাৰ আগতে মই দুটামান কথা কৈ ল'ম বুলি ভাবিছোঁ কথাটো হৈছে মই যোনখন জেগাত যাম বুলি ভাবিছিলোঁ তাত সেই জেগাখনত আমি সৰুতে যে পাইছিলোঁ যে কথিত ভাষা আৰু লিখিত ভাষা দুটা ভাষা পাইছিলোঁ এটা কথিত আৰু এটা লিখিত আজি মই যোনখন জেগাত যাম তাত এটা কথিত ভাষা প্ৰচলিত থাকে যোনটো তুৰুং ভাষা বুলি কয় আমি আজি কিছুমান তুৰুং ভাষানো কেনেকুৱা বা কেনেকৈ কয় বা আমাৰ অসমীয়া মিনিংটো কি বা তুৰুং ভাষাত কি ক'লে অসমীয়া মিনিংটোৱে কি বুজায় বা অসমীয়া মিনিংটো কোনটো সেই তেনেকৈ ধৰণৰ মানে কিছুমান সৰু কেইটামান আমি তেওঁলোকৰ ট্ৰান্সলেট কৰিম মানে আপোনাৰ অনুবাদ কৰিবলৈ দুটামান কথা আমি চেষ্টা কৰিম আৰু তাৰ মানুহৰ লগতো কিছুমান কথা পাতিবলৈ আমি চেষ্টা কৰিম তেওঁলোকৰ ভাষাৰ বিষয়ে জানিবলৈ আৰু বিশেষকৈ তাত আৰু এটা ভাল লগা বস্তু আছে তাত বৌদ্ধ মন্দিৰ আছে সেই বৌদ্ধ মন্দিৰ ভাগ আপোনালোকক দেখাবলৈ যত্ন কৰিম বহুত ধুনীয়া আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে মানে বহুত মজা পাব যাম বুলি কৈছোঁ যোনখন জেগা বা যোনখন ঠাইলৈ যাম বুলি কৈছোঁ সেই জেগাখন মোৰ মানে মোৰ যোনখন গাঁও আছে গাঁৱৰ একদম ফ্ৰণ্টত আছে আপোনালোকৰ মোৰ গাঁৱৰ পৰা মই আৰু যোনটো বৌদ্ধ মন্দিৰৰ কথা কৈছিলোঁ সেই মন্দিৰটো আৰু মোৰ গাঁৱৰ পৰা ভিউটো আপুনি অলপ ধৰিব পাৰি তথাপি আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিছোঁ আপোনালোকে চাবচোন বা বৌদ্ধ মন্দিৰৰ ভিউটো আপোনালোকৰ কেনেকুৱা লাগে আঁতৰৰ পৰা দেখাইছোঁ মানে প্ৰায় 1 কিলোমিটাৰ আঁতৰ হৈ যাব আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ ফ্ৰেণ্ডছ আমি গৈ আছোঁ বৌদ্ধ মন্দিৰ লগতে আমাৰ গাঁৱৰ নামঘৰ কৃষ্ণ প্ৰভু আৰু এতিয়া আমি আমাৰ ভিউটো চাম এইফালে কিমান ধুনীয়া সেউজীয়া ধাননি পথাৰ আহি ফ্ৰেণ্ডছ মোটামুটি শ্যামগাঁও পাইছোঁহি এই গাঁৱৰ ভিতৰত দিয়া সোমাই আহি আছোঁ বৌদ্ধ মন্দিৰ বেছি নাই আৰু বৌদ্ধ মন্দিৰ দেখাম আহি প্ৰথম সোমাই আপোনালোকক এখন বস্তু দেখুৱাইছোঁ বস্ত্ৰ মানে হাতেৰে বোৱা সেইখনক টাংখন বুলি কয় টাংখন মই ওচৰৰ পৰা ভালকৈ দেখুৱাই আছোঁ আপোনালোকক জুম কৰি মই কৰি থকা সেই বৌদ্ধ মন্দিৰ ভাগ এতিয়া আপোনালোকক মই বৌদ্ধ মন্দিৰ ভাগ অকণমান দেখুৱাবলৈ যত্ন কৰিম বৌদ্ধ লগা কেনেকুৱা লাগে আপোনাক ক'বচোন ফ্ৰেণ্ডছ মই যে কৈ আছোঁ বৌদ্ধ মন্দিৰ ভাগ এইটো বাহিৰ ভাগটো আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ এইটো বৌদ্ধ মন্দিৰৰ বাহিৰ ইয়ালৈ আহি থাকোঁতে মন্দিৰ ভাগৰ ওচৰতে আইতা আৰু লগতে কেইটামান অকণমানি ল'ৰা ছোৱালী লগ পালোঁ এইফালে আছে আমাৰ আইতাহঁত এই আইতাহঁত আছে আইতাহঁতক সুধিমগৈচোন বাৰু আইতাহঁতে কি কয় বা এই বিষয়ে কি জনাই চাওঁচোন আইতাহঁতক সোধোগৈ আইতা আপোনালোকৰ ঘৰ ইয়াতে অঁ মই আহিছিলোঁ মোৰ ঘৰ গোপালপুৰত আপোনালোকৰ এইখন গাঁৱে তাৰপিছত মানে মই এনেই 2-এটা ভিডিঅ' কৰি থাকোঁ চ' মানে কৰি পেলাই বোলো যাওঁচোন মানুহবোৰক দেখুৱাওঁ আমাৰ এইখিনি বৌদ্ধ মন্দিৰ ভাগ কেনেকুৱা কি কথা সেইটো কাৰণে ইয়ালৈ আহিলোঁ ভিডিঅ' কৰি লৈ তাৰপিছত এতিয়া মানে মই এনেই দুটামান কথা কওঁ আপোনালোকৰ এটা দোৱান থাকে সেইটো দোৱান বুলি কয় সেইটো দোৱানটো মানে লিখিত ন মানে আপোনালোকৰ মানে কথাটো ক'ব পাৰে কিন্তু তাৰ কোনো লিখিত মানে হেৰি নাথাকে মানে যেনেকৈ আমাৰ অসমীয়া ভাষাটো আমাৰ অ আ ক খকে আমি যেনেকৈ লিখিব পাৰোঁ তেনেকৈ আপোনালোকৰ ধৰি লওক লিখিব নোৱাৰে এতিয়া ধৰি লওক মই এনেই কথা এটা সুধিছোঁ ধৰি লওক মই ভাত তোমাৰ ভাল নাই আপোনালোকৰ এনেই কি বুলি কয় তোমাৰ ভাল নাই বুলি ক'লে মানে আপোনালোকে কি বুলি সোধে কি বুলি কয় আমাৰ কথাতে আপোনালোকৰ কথাতে কি বুলি কয় সেইটো জানঙাই কয় জানা জানাঙাতি মানে তোমাৰ ভালনে আছে নে ন তাৰপিছত ধৰি লওক আৰু এনে কথা এটা সুধিছোঁ ধৰি লওক ভাত খালি নে
চাচ্চা হাতী বুলি কয় চাচ্চা হাতী মানে ভাত খালি নে কিন্তু এই যোনবোৰ কথা কৈছে আইতাহঁতে এই কথাবোৰ কিন্তু একচুৱেলি আমি লিখা নাপাওঁ এইবোৰ কথিত ভাষা বুলি কয় মানে মুখে মুখে চলি আছে ইয়াত কোনো লিখিত নাই আমাৰ যেনেকৈ আমাৰ সৰুতে আমি পঢ়োঁতে পাইছিলোঁ এইখনত টোটেল 54টামান মানে কথিত ভাষা আছে 54 মান হ'ব 54 মান কথিত ভাষা আছে তাৰে ভিতৰত এটা এইটো যে এইটো তুৰুং ভাষা বুলি কয় ন এইটো কয় তুৰুং লেংগুৱেজ এই তুৰুং ভাষাটো তেনেকৈ মানে অলিখিত মানে ইয়াত কোনো লিখিত নাই সেই এতিয়া মই যোনবোৰ সেই আইতাহঁতক সুধিলোঁ আইতাহঁতে কিছুমান কথা ক'লে এতিয়া সেই বস্তুটো মানে আপুনি ইয়াত কোনো লিখিত নাপায় সেইটোকে আপোনাক দেখুৱালোঁ আৰু লগত আৰু দুই এটা কথা আইতাহঁতৰ পাতিম আপোনালোকক মই দেখুৱাই আছোঁ বাৰু চাই থাকিব অথনি ফ্ৰেণ্ডছ মই দেখাইছোঁ ডাঙৰ এখন টাংখন সেইখনবিলাক আৰু এইখন একেটা বস্তুৱে এই বস্তুভাগি দিয়ে মানে তেওঁলোকৰ মনৰ আশাবোৰ পূৰণ হ'বলৈ বা মনৰ আশাবোৰ পূৰণ কৰিবৰ কাৰণে এই বস্তু মানে এইটো দান দিয়ে এইখন আৰু আপোনালোক আগত দেখুৱাখন সৈতে প্ৰায় একেই খালি এইখন সৰু থাকে এইখন ডাঙৰ হয় এতিয়া আহি আমি বৌদ্ধ মন্দিৰভাগ আপোনাক দেখুৱালোঁ আপোনালোকক কিন্তু এতিয়া মই আহি আছোঁ তাতকৈ ইণ্টাৰেষ্টিং বৌদ্ধ বিহাৰলৈ আহিছোঁ বৌদ্ধ বিহাৰত চাব কিমান ধুনীয়া ধুনীয়া ভিউজ পাব বৌদ্ধ বিহাৰলৈ মই আহিয়ে পাম এতিয়া ইয়াত আপোনাৰ এতিয়া মই কিনাৰটো এনেই চাই কাৰণে ভিউজটো অলপ দেখুৱাই আছোঁ আৰু এতিয়া মই পাই যাম বৌদ্ধ বিহাৰ সোমোৱাৰ আগতে চেনেলটো আমি খুলি ল'ব লাগিব আৰু এতিয়া আমি বৌদ্ধ বিহাৰ সোমাওঁ অৱশেষত আহি পালোহি বৌদ্ধ বিহাৰ এইখিনি প্ৰথমতে কৃষ্ণ কৰি লওঁ তাৰপিছত আমি এতিয়া বৌদ্ধ বিহাৰৰ ভিতৰলৈ সোমাই যাওঁ আহক আপোনালোকৰ লগত আহি থাকক ফ্ৰেণ্ডছ এতিয়া মই ইয়াত লগ পাই গ'লোঁ এজন ভিক্ষুক লগ পালোঁ আৰু তেখেতসকলৰ মানে কি হৈ যায় ইয়াত কোনো নিৰ্দিষ্ট মানে এজন নাথাকে মানে আপোনালোকে ধৰি লওক কোনোবা এজন থাকিলে ছমাহ বা কোনোবা এজন এবছৰ থাকিলে প্ৰত্যেক মানে য'ত বৌদ্ধ বিহাৰ আছে বা বৌদ্ধ মন্দিৰ তেওঁলোকৰ সেইবোৰ মানে ৰটেট হৈ থাকে আপোনাৰ এনেই ঘৰ অৰুণাচল ন নামচাই ইয়ালৈ অহা এনেই কিমান দিনমান হ'ল মোৰ 5 মাহ মান হ'ল আপুনি ইয়াৰ যোনটো তুৰুং ভাষাটো আপুনি জানে নাই বাৰু নাজানে ন মানে এই ভাষাটো এইখন গাঁৱতে প্ৰচলিত মানে চবতে প্ৰচলিত নহয় মানে হয় ন বাৰু ঠিক আছে বাৰু এটা বৰ আমেজিং বস্তু দেখি গ'লোঁ ইয়াত আপুনি চাব আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ কি ধুনীয়াকৈ আপোনাৰ ধান খুন্দি থকা এটা মানে ইমান ধুনীয়াকৈ এটা ভিউজ দেখুৱাইছে আপুনি নিজেই আচৰিত হৈ যাব ইমান ধুনীয়াকৈ আপোনাৰ লগত ৱাটাৰফল আছে ইমান ধুনীয়াকৈ দেখুৱাইছে আপুনি চাওকচোন এবাৰ চাওক এই বস্তুটো কিমান ভাল লাগিছে মন্দিৰভাগলৈ অহা হ'ল আৰু মন্দিৰভাগৰ ভিউখিনি আপোনালোকক দেখুৱালোঁ কিন্তু যাবৰ সময়ত এটা বস্তু দেখুৱাবলৈ আপোনালোক থাকি গৈছিলে ইমান ধুনীয়াকৈ সুন্দৰকৈ অশোক স্তম্ভ এভাগ দেখিলোঁ আৰু সেইভাগ নেদেখুৱাকৈ ভিডিঅ'টো সমাপ্ত কৰিব নোৱাৰোঁ আৰু যাওঁতে চাগে ক'ৰবাত সোমাই যাম মই 2-1 মানুহত পাৰিলে সোমাই যাম আৰু তেওঁলোকৰ বিষয়ে অলপ কথোপকথন কৰিম আৰু সেইখিনি আপোনালোকক দেখুৱাম বাৰু তথাপিও ইয়াৰ পৰা মন্দিৰভাগৰ পৰা এতিয়া বিদায় মাগিম তাৰ আগতে আপোনালোকক মই দেখুৱাই লৈছোঁ যে অশোক স্তম্ভ এভাগ আছে সেই অশোক স্তম্ভটো আপোনালোকে চাওক কেনেকুৱা লাগিছে दिल की धड़कन से तो आए जाना मेरी सबके আহি আমি এতিয়া নিৰ্মালী বাইদেউৰ ঘৰত পাইছিলোহি কিন্তু নিৰ্মালী বাইদেউ নাই থাইলেণ্ড গ'ল বোলে মোৰে দুৰ্ভাগ্য আহি নাপালোহি আপোনালোকক নিৰ্মালী বাইদেউ লগ পাইলেহেঁতেন নিৰ্মালী বাইদেউ আৰু ধুনীয়া কথা কিছুমান ক'লেহেঁতেন সেইখিনি আপোনালোকে জানিব পাৰিলেহেঁতেন কিন্তু দিন বেয়া বাইদেউ নাই থাইলেণ্ড গ'ল ধৰ্মমূলক ভ্ৰমণত কিন্তু দাদা আছে দাদাৰ লগত 2 এটা কথা পাতিলোঁ এয়া আমাৰ দাদা আৰু পিছত এতিয়া মই বুজি যাম আমাৰ চানু ছাৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আছে তেখেতৰ ওচৰলৈ যাম চানু ছাৰ ঘৰলৈ চানু ছাৰ ঘৰত দেখোন আৰু এটা কথা কি ইয়াত এটা বৈশিষ্ট্য আছিলে মানে এতিয়া নাইকিয়া হ'ল এতিয়া ধৰি লওক মানুহে সময় বা জেগা অনুপাতে বা গাঁৱৰ ভিতৰত চব বেলেগ হৈ গ'ল মানে ইয়াত এটা চাংঘৰ এটা পৰম্পৰা আছিলে কিন্তু আজিকালি দেখিবলৈ পোৱা কমকৈ দেখিবলৈ পোৱা যায় কিন্তু আপোনাৰ চাংঘৰ কিন্তু তথাপিও 2-1 ঘৰ ইয়াত আপোনালোকৰ আছে মই আপোনালোকক দেখাম বাৰু
আমাৰ চানু ছাৰ ঘৰটো চাংঘৰ বনাইছে, চৰ্ট ঢালি থৈছে কিন্তু তাতো চাংঘৰ বনাইছে, ইমান ধুনীয়া লাগিছে। আপোনালোকক মই ঘৰটো দেখাই আছোঁ। লগত চানু ছাৰ ঘৰ আহিলোঁ, চানু ছাৰৰ লগত কথা পাতিলোঁ, কথা পাতি চানু ছাৰ ঘৰটো মই আংশিকভাৱে দেখুৱাই দিছোঁ, কথা পাতি বহুত ভাল লাগিলে। আৰু এতিয়া ঘৰলৈ যামগৈ, ঘৰলৈ যোৱাৰ আগত চানু ছাৰ ঘৰটো দেখুৱাই দিছোঁ। আপোনালোকক যে কৈছিলোঁ চাংঘৰ 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 চাংঘৰ, এইটো কয় চাংঘৰ। ওপৰত ধুনীয়াকৈ ঘৰ আৰু তলত ধুনীয়াকৈ এয়া বাইদেউ আহি আছে চানু ছাৰ, আৰু ওপৰত এই চাং দেখিলে, তলত এইটো ঘৰ, তলত গাড়ী চাড়ী থ'ব পৰা, তাত চাত ব'ব পৰা ধুনীয়া ব্যৱস্থা থাকে ইয়াত। মই যে কৈছোঁ চাংঘৰ সেয়াই। আহি অৱশেষত পথাচিৰাম গাঁৱৰ একদম ৰাস্তা মোৰ পাই গ'লোঁ। আহি পাওঁতে এইখিনি ৰিদীপ দাক লগ পাই গ'লোঁ। এয়া আমাৰ ৰিদীপ দা, হাই কৈ দিয়ক। তাৰপিছত এতিয়া আমি ৰিদীপ দাৰ মুখেৰে কেইটামান কথা শিকিম হা, কেইটামান কথা জানিব বিচাৰিম, মানে আমাৰ অসমীয়াত কি বুলি কয় আৰু তেওঁলোকৰ দোৱানত কি বুলি কয়, মানে তুৰুং ভাষাত কি বুলি কয় আৰু আমি অসমীয়া ভাষাত কি কয়। ৰিদীপ দাৰ পৰা আমি কেইটামান কথা শিকি লওঁ হা। এতিয়া ৰিদীপ দা দুটামান কথা সুধোঁ হা। যদি মই আপোনাক সোধোঁ যে আপোনাৰ নামটো কি, তেতিয়া আপোনালোকৰ দোৱানত কি বুলি ক'ব? নানা মিঙা খাই। নানা মিঙৱা খাই। মিঙৱা খাই, মানে তোমাৰ নামটো কি? তাৰপিছত ঘৰত ভালনে? তাং গজাঙাতি। টাং তাং গজাঙাতি। জাঙাতি। তাৰপিছত ধৰি লওক আৰু এটা সুধিলোঁ, এই মই তোমাক বৰ ভাল পাওঁ, তই কি ক'বা? নাহাঁহিবা, কোৱা কথাটো কোৱা, মই তোমাক বৰ ভাল পাওঁ। আপোনালোকৰ দোৱানত কি ক'ব কওক? আই নাম ফে কাই কামৰে। আই নাই নাং ফে কাই কামৰে বুলি কামৰে। ঠিক আছে, এইকেইটা শুনিলে আপোনালোকে চবেই হা। আৰু এটা কথা সুধোঁ যে ঘৰত সকলোৰে ভালনে? ঘৰত সকলোৰে ভালনে বুলি ক'লে আৰু তাং ইয়ং জাঙাতি বুলি কয়। টাং তাং ইয়ং জাঙাতি। ঠিক আছে ফ্ৰেণ্ডছ, আপোনালোকক মই এই ভাষাটো অকণমান কিবা এটা মানে আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ। বুজিছে নুবুজিছেতো ময়ো ভালকৈ বুজিব পৰা নাই বা ক'বও পৰা নাই, কিন্তু আপোনালোকক অকণমান জাষ্ট থুলমূলকৈ দেখুৱালোঁ হা। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক।